নমস্কাৰ মই মমি ৰায় চৌধুৰী আজি আকৌ এটা ভিডিঅ' বনালো আৰু এই ভিডিঅ'টো একচুয়ালি মই মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্য কৰি ভিডিঅ'টো বনালো আশা কৰো আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ কথাটো হৈছে কি যোৱাকালি আমাৰ অসমৰ বহুল প্ৰচাৰিত খবৰ কাকত সকলোৰে চিনাকি অসমীয়া খবৰ আৰু সেই অসমীয়া খবৰ কাকতখনৰ হেডলাইনত আছিলে যে বিজেপিয়ে অসমত কোনো ধৰণৰ জনজাতি বিৰোধী কাম কৰা নাই মুখ্যমন্ত্ৰী এই লাইনটো পেপাৰখন একচুয়ালি মোৰ লগত নাই আৰু এখন একচুয়ালি যোৱাকালিৰ পেপাৰ আছিলে কথাটো হৈছে কি এই হেডলাইনটো যেতিয়া আমাৰ অসমৰ ৰাইজে পঢ়িব অলৰেডি পঢ়িছে কাৰণ যোৱাকালিৰ পেপাৰ আছিলে যেতিয়া পঢ়িব বা পাইছিলে তেতিয়া আমাৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে আমাৰ মুখ্যমন্ত্ৰীজন সঁচাকৈ খিলঞ্জীয়াৰ পক্ষত সঁচাকৈ থলুৱাৰ পক্ষত কিন্তু এই যে কিছুমান বাতৰি প্ৰচাৰ নহয় এই যে কুচকাৱাজ চলি আছে এশটা কুচৰাজবংশী পৰিয়ালৰ তেওঁলোকৰ মাটি যাব ভেটি যাব গৃহহীন হ'ব এই কথাবোৰ যেতিয়া আমি কম তেতিয়া আমি খিলঞ্জীয়া বিৰোধী হ'ম নেকি আত্মিক কথাবোৰ ক'লে আমি জাতি বিৰোধী বিজেপি বিৰোধী নেকি এই কথাবোৰ কোনে ক'ব এফালে উচ্ছেদৰ নামত বিজেপি চৰকাৰে এনেকুৱা প্ৰচাৰ কৰি আছে যেন অসমৰ ইতিহাসত আটাইতকৈ শক্তিশালী আৰু ডাঙৰ কাম কৰিছে মুখ্যমন্ত্ৰীয়ে বাৰু এইবোৰ কথা আমি নকওঁ কিন্তু এই যে কুচৰাজবংশীৰ আধিপত্য থকা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চিৰাকুটা আৰু জমদুৱাৰত এশটা কুচৰাজবংশী পৰিয়ালক গৃহহীন হ'বলৈ গৈ আছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব সেই কুচৰাজবংশীসকল মুখ্যমন্ত্ৰীৰ বাবে একো নহয় নেকি বা তেওঁ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে এফালে তেওঁ ৰাজ্যক ছবি দেখুৱাব বিচাৰিছে যে বিজেপিয়ে কোনো ধৰণৰ জনজাতি বিৰোধী কাম কৰা নাই তাৰ মানে তেওঁ অসমৰ মুখ্যমন্ত্ৰী নহয় নেকি বা ধুবুৰীখন অসমত নপৰে নেকি বা কুচৰাজবংশী জনগোষ্ঠীটো অসমৰ নহয় নেকি দুটা চৰিত্ৰ কিয় আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়া দুটা চৰিত্ৰ কিয় এফালে জাতি মাটি সুৰক্ষা দিয়াৰ কথা কয় আপোনালোকে আৰু আনফালে আদানিক মাটি দিবলৈ খিলঞ্জীয়া লোকক আপোনালোকে গৃহহীন ভূমিহীন কৰিবলৈ গৈ আছে আৰু সেই কথা লুকুৱাবলৈ আপোনালোকে কি কৰি থাকে মিয়াৰ উচ্ছেদ কথা প্ৰচাৰ কৰি থাকে বাহ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাহ মানিছো আপোনাৰ টেলেণ্টক মানিছো মানে সেলুট দিছো আপোনাৰ টেলেণ্টক এই যে এশটা পৰিয়াল গৃহহীন হ'বলৈ গৈ আছে এই সন্দৰ্ভত অসম চৰকাৰৰ স্থিতি কি হ'ব খুদ মুখ্যমন্ত্ৰী মহোদয়া আপোনাৰ স্থিতি কি হ'ব আমাৰ জাতীয় দল সংগঠনসমূহৰ ভূমিকা কি হ'ব কেএসিৰ ভূমিকা কি হ'ব নে চৰকাৰে মানে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা ডিজাইন মতে চলিলে সকলো সুৰক্ষিত নেকি এই যে আমাৰ থলুৱা মানে খিলঞ্জীয়া লোক এশটা পৰিয়াল যে গৃহহীন হ'বলৈ গৈ আছে এই ক্ষেত্ৰত আমাৰ কুচৰাজবংশী জাতীয় সংগঠন আৰু কেএসিৰ ভূমিকা কি হ'ব আমি আমাৰ মাটি মিয়াক নিদিও সেইটো স্পষ্ট কথা কিন্তু সেই বুলি আমি আদানিক দিম নেকি আদানি জাতি মাটি ভেটি বুলিলে আদানি আৰু অনাসমীয়া নেকি এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় আদানিৰ কি কয় আদানিক মাটি দিবলৈ যায় আদানি কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল জাতি মাটি ভেটি বুলিলে আদানি নেকি খিলঞ্জীয়াক মুখ্যমন্ত্ৰী মহোদয়ে কয় খিলঞ্জীয়াক সুৰক্ষা দিছে খিলঞ্জীয়াৰ কথা কয় খিলঞ্জীয়া মানে কি খিলঞ্জীয়া মানে আদানি নেকি আদানি কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল মুখ্যমন্ত্ৰী মহোদয়া উত্তৰ লাগে কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল বা আদানিয়ে কুচৰাজবংশীৰ কাৰণে কৰিছে কি আজিলৈকে কিবা কৰিছে জানো ৰাইজ আপোনালোকে কিবা জানেনে যে আদানি আম্বানি আমাৰ কুচৰাজবংশী জনগোষ্ঠীটোৰ কাৰণে কিবা এটা কৰি পাইছে বা বীৰ লাচিতৰ কাৰণে কিবা এটা কৰি পাইছে আজি যে আমি আমাৰ এই যে কুচৰাজবংশী লোকক গৃহহীন হ'বলৈ গৈছে এশটা পৰিয়ালৰ গৃহহীন হ'বলৈ গৈ কোম্পানীৰ নামত মাটি ভেটি গৈ আছে তাত আমাৰ কি লাভ হ'ব এতিয়া হয়তো কিছুমানে ক'ব যে হিন্দু মানুহে এজনে তাত কোম্পানী বনাব আমাৰ মানুহে চাকৰি পাব তাত তোমালোকৰ কি আপত্তি মোৰ আপত্তি এই কাৰণে আছে যে আদানিয়ে তাত কোম্পানী বনাব উদ্যোগ কিবা কৰিব তাত আমাৰ মানুহখিনিয়ে গৃহহীন ভূমিহীন হ'ব আৰু য'ত নেকি এশটা পৰিয়াল উচ্ছেদ হ'বলৈ গৈ আছে তাত 10 সেই কোম্পানীত থাকে খুব বেছি 10-15 জন থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি পাব পিয়ন বা চকীদাৰ আৰু তাৰ বাবে আমি সেই এশটা পৰিয়ালক গৃহহীন ভূমিহীন কৰিবলৈ দিম নেকি আমি এইখন চৰকাৰ সেইকাৰণে বনাইছিলো নেকি সেইকাৰণে পাতিছিলো নেকি এয়াই নেকি আমাৰ খিলঞ্জীয়া মুখ্যমন্ত্ৰী এই কথাবোৰ কোনে উত্থাপন কৰিব এইবোৰ কথা কেতিয়া প্ৰচাৰ হ'ব নে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা মানে ডিজাইন মতে যিবিলাক চলি আছে মিয়াৰ নামত
খালি কৈ থাকে যে মিয়াক উচ্ছেদ কৰিব লাগে, অবৈধ বাংলাদেশী কৰিব লাগে, কিন্তু অবৈধ বাংলাদেশীৰ নামত এইবিলাক তলে তলে কি কৰি আছে? গতিকে ৰাইজ, মোৰ আপোনালোকক অনুৰোধ, সংবাদ মাধ্যমক মোৰ অনুৰোধ, এই খবৰ কথাবিলাক আপোনালোকে প্ৰচাৰ কৰক, এইবিলাক যাতে লুকুৱাই নাথাকে। যে মুখ্যমন্ত্ৰী যেনেকৈ দেখুৱাই, যেনেকৈ হাতীৰ দাঁত দুপাৰি থাকে, ঠিক আমাৰ মুখ্যমন্ত্ৰীজনৰ চৰিত্ৰ তেনেকুৱা, দেখাই এটা কৰে এনেকুৱা। এইফালে কয় যে বাংলাদেশী উচ্ছেদ কৰি আছে, কিন্তু উচ্ছেদৰ নামত আমাৰ খুদ খিলঞ্জীয়া লোককে উচ্ছেদ কৰিবলৈ গৈ আছে, আৰু এই কথাবিলাক গাপ হৈ আছে। আৰু লুকুৱাবলৈ মুখ্যমন্ত্ৰীয়ে এনিটাইম মিয়া 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 উচ্ছেদ 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 বুলি কৈ থাকে, চিঞৰি থাকে। এই কথাবিলাক কেতিয়া প্ৰচাৰ হ'ব? নে মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰা নেৰেটিভৰ মতে মিয়া উচ্ছেদ অভিযানত উঠি ভাহি গৈ আজি যেনেকৈ খুদ নিজৰ সমষ্টিত জালুকবাৰীতে মুখ্যমন্ত্ৰী মহোদয়ে এৰচতিৰ নামত উচ্ছেদ কৰিবলৈ গৈ আছে, কাৰ্বি আংলঙত উচ্ছেদ কৰিবলৈ গৈ আছে, ডিমা হাউচত উচ্ছেদ কৰিবলৈ গৈ আছে, সেইবিলাক কথা কোনে ওলাব? কোনে প্ৰশ্ন কৰে এইবিলাক? আমি বাংলাদেশী নিবিচাৰোঁ, সেইটো স্পষ্ট কথা। আমি মিয়াক মাতি নিদিওঁ, সেইটো স্পষ্ট কথা। বিদেশীয়ে সেই বুলি খিলঞ্জীয়াৰ নামত এই চব খেলা নহ'ব, কোনো পথ্যে সহ্য নহ'ব। গতিকে ৰাইজ, মোৰ অনুৰোধ, আপোনালোকে সজাগ হওক। আমাৰ মুখ্যমন্ত্ৰীজনে যিটো চৰিত্ৰ দেখুৱাই আছে, সেই চৰিত্ৰটো আপোনালোকে অনুভৱ কৰক, অনুধাৱন কৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ সংবাদ মাধ্যমক মই অনুৰোধ কৰিছোঁ, এইবিলাক বাতৰি যাতে প্ৰকাশ হয়, সৰ্বত্ৰে যাতে এই কথাবিলাক যাতে বিয়পি পৰে, এইখিনি ক'বলৈ মই এই ভিডিঅ'টো বনাইছোঁ। নমস্কাৰ, জয় আই অসম, জয় মা কামতাপুৰী।